মোটামুটি চাগে এটা ভাল ইনকমেই হয়। হয়। মই 2টা ছোৱালী পঢ়াই আছো এতিয়া ইয়াৰ পৰাই। দুটা ছোৱালী পঢ়াই আছে। উম। কি কয়? নাৰ্জী ফুল আৰু হয় নাই? এইটো নাৰ্জী ফুল। এইটো কলকাতা ভেৰাইটি নাৰ্জীয়ে হয়। এইটো কলকাতা ভেৰাইটি নতুনকৈ লগাইছে। বাইদেউ এইটো ফুলটো কিমান দিনত ফুল ফুলিব পুলিটো? কিমান দিনত ডাঙৰ হ'ব পুলি? 2 মাহৰ পিছত ফুল উঠিব পাৰিম। কিমান দিন লাগিব? 2 মাহ। 2 মাহৰ পিছত ফুল আহি যাব। হৈ যাব। মানে 3 মাহৰ পিছত ফুল বিক্ৰী হৈ যাব। মানে 2 মাহত গছ ডাঙৰ হ'ব। তেজপুৰ দলাবাৰী ঘৰ বাইদেউৰ ঘৰ লগতে ফুলৰ বাগানখন। বাইদেৱে এটা বৃহৎ এলেকাত তেওঁ ফুল খেতি কৰিবলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত তেওঁ সৰুকৈ আৰম্ভ কৰিছিলে, বাহিৰৰ পৰা আনি টেষ্ট কৰিছিলে। এতিয়া বৰ্তমান তেওঁ সফল হৈছে। ডাঙৰকৈ ফুল বাগানখন তেওঁ গঢ়ি উঠিছে। তেখেতৰ ফুল বাগানখন চাওঁ আহক। হা? জাৰবেৰা। এইটো নাৰ্জী? অঁ। প্ৰথমতে আপুনি খেতিটো কেনেকৈ আৰম্ভ কৰিছে ফুল খেতিটো? প্ৰথমতে আমি ফুল খেতিটো আৰম্ভ কৰিছোঁ মানে পুলি আনিছিলোঁ আমি কলকাতাৰ পৰা মানে ঘৰত লগাবৰ কাৰণে নাৰ্জী। নাৰ্জীৰ পিছত আনি পেলাই ঘৰতে ভাল ফুল হৈছে। ইয়াৰ পৰা মই কাটিং কৰিছিলোঁ বালিত দি পেলাই। কাটিং কৰি পেলাই 25ডালমান গছ মই লগাইছিলোঁ। মাত্ৰ 25ডাল আনিছিলে? 25ডাল নহয়, মই এটা আনিছিলোঁ কিনি পেলাই। পিছত ঘৰত আনি পেলাই মই কাটিং কৰি পেলাই 25ডাল ওলালোঁ। ইয়াৰ পৰাই মানে ফুল লাগি গ'ল। সেইখিনি ফুল আপুনি প্ৰথমতে ক'ত বিক্ৰী কৰিলে? প্ৰথমতে মই শিৱ মন্দিৰত দিছিলোঁ, মহাভৈৰৱত। মহাভৈৰৱ মন্দিৰত দিছিলে। তাৰপিছত? তাৰপিছত দোকানী এজনে ক'লে যে ঠিক আছে আমাক দি দিব ফুলখিনি, মই আপোনাৰ আৰু কৰক মই লৈ ল'ম। পিছৰ পৰা মানে আগবাঢ়ি তেতিয়াৰ পৰাই আপুনি প্ৰেৰণা পালে যে আমি ফুল খেতি কৰিম। সেইকাৰণে এতিয়া আজি ইমান বৃহৎ ফুল এৰিয়া হৈ গ'ল। এইখিনি ফুল খেতি বাইদেৱে কৰিছে। ৰজনীগন্ধা, কি খেতি আছে কওকচোন আকৌ এবাৰ? নাৰ্জী, ৰজনীগন্ধা, জাৰবেৰা, গ্লেডিওলাছ, জিএফচি, চন্দ্ৰমল্লিকাও কৰোঁ। এতিয়া নাই চন্দ্ৰমল্লিকা। চন্দ্ৰমল্লিকাও কৰে। অঁ। ঠিকে। মানে এইবোৰ ছিজনটোত কিমান দিনৰ ভিতৰত ফুল মানে অক্টোবৰ পৰা ডিচেম্বৰলৈকে ভাল ফুল থাকে। পিছত মানে ঠাণ্ডাকালি ফুলটো ভাল হয়। গৰমকালি অলপ মানে ফুলবিলাকৰ প্ৰডাকশ্যনটো কম হয়। কম হয় পানীৰ প্ৰডাকশ্যন। ব্যৱস্থা কৰিছে? পানীৰ ব্যৱস্থা কৰিছোঁ, চ'লাৰ পাম্প দিছে ইৰিগেটৰ আমাৰ। আপোনাৰ আৰু ইয়াতকৈ ডাঙৰ খেতি কৰিবলৈ মন আছেনে আপোনাৰ? আছে। এতিয়াতো আগবাঢ়িছোঁ আৰু। এতিয়া বৰ্তমান এগ্ৰিকালচাৰৰ পৰা মোক 11,000মান নাৰ্জীৰ পুলি দিছে। সেইটো লগালে আপোনাৰ 4-5 বিঘামান মাটি লগাব লাগিব। সেইটোৱে লগাম এতিয়া। আপোনাৰ মাটি আপুনি লিজত লোৱা ধান্দা কৰিছে নে নিজৰ মাটি আছে? নিজৰো আছে, লিজেই পুৰাটো কমাই বেছিভাগ লিজেই লোৱা এইবিলাক চব। যিখিনি আছে অলপ লিজত লোৱা। লিজত লৈ খেতিটো কৰে। তেজপুৰ টাউনত চাগে প্ৰায় ফুল আপোনাৰ ইয়াৰ পৰাই যায়? ইয়াৰ পৰাই যায়। এতিয়া আজি কি ফুল বিক্ৰী কৰিলে? আজি নাৰ্জী কৰিলোঁ, ৰজনীগন্ধা কৰিলোঁ, জাৰবেৰাও দিলোঁ, জিএফচি দিলোঁ, তাৰপিছত গেডিটো দিলোঁ। ৰজনীগন্ধা ফুলৰে এইবিলাক বিভিন্ন প্ৰকাৰৰ ফুল সুন্দৰকৈ লাগি আছে। আপোনাৰ ভৱিষ্যতে ইয়াতকৈ ডাঙৰ কৰাৰ ইচ্ছা আছে? নিশ্চয় পাৰিব, যিহেতু আপোনাৰ এতিয়া অভিজ্ঞতাখিনি সম্পূৰ্ণ হ'ল ফুলৰ ওপৰত। ফুলৰ ওপৰত আৰু শিকিও আছে আপুনি চাগে? শিকি আছোঁ। আৰু কেনেকৈ কৰিলে কিমান ভাল হয়? মানে আমাৰ যেনেকৈ আমাৰ অসমৰ এতিয়া বৰ্তমান আমাৰ কি হৈছে, আমিতো এইবিলাক মানে ঘৰৰ মানে বজাৰৰ কিনোৱা সাৰ আমি একদম ব্যৱহাৰ নকৰোঁ এতিয়া বৰ্তমান। বা নিজেই চব বনোৱা ঘৰৰ। মানে দাৱাইটো আমি নিকিনো। এই ফুলৰ যে দাৱাই যে দিওঁ মানে পোকা মৰাবৰ কাৰণে সেইটো মই ঘৰতে বনোৱা। আপুনি ইয়াৰ সাৰখিনি ঘৰৰ পৰাই দিয়ে আৰু দৱাই যিখিনি লাগে সেইখিনি ঘৰতে বনাই মানে অৰ্গেনিক ব্যৱহাৰ কৰে আৰু। অৰ্গেনিক। সুন্দৰ। বাইদেউ খেতি চাই ভাল লাগিলে। এইটো অৰ্কিড আছে নি আপোনাৰ? আপোনাৰ অৰ্কিডো আছে? বেয়া হৈ গৈছে নেকি অৰ্কিডটো? অৰ্কিড ফুলৰ নে? ইয়াত বাইদেউ অৰ্কিডৰ খেতি কৰিছিলে। অৰ্কিড এইবোৰ গ্ৰীণ হাউচ ব্যৱহাৰ কৰি পোৱা নাই অৰ্কিডৰ। আকৌ বাইদেউ নতুনকৈ বনাম বুলি কৈছে অৰ্কিডৰ ফুলবিলাকৰো। ভাল লাগিলে। ইয়াত কিমান বিঘা মাটি আছে বাইদেউ? 9 বিঘা মাটি আছে। বৰ্তমান 9 বিঘা মাটি সম্পূৰ্ণ হৈ আছে আৰু নেক্সট কৰিবলৈ চেষ্টা কৰিছে। হয়, এইটো কলৰ ফুল নি এইটো? কলৰ খেতি কৰিছিলোঁ। কলৰ খেতি কৰিছিলে। বাইদেউ লগতে সেই ফল মূলৰ বাগানো কৰিছে। কল, বগৰী, মানে সকলো ইয়াতে আৰু। বাইদেউ এইটো কি কলৰ খেতি এইটো? G9। এইখিনি এগ্ৰিকালচাৰৰ পৰা দিছে। শোণিতপুৰ এগ্ৰিকালচাৰৰ পৰা তেখেতক নাৰ্জী পুলি দিছে। এইটো চ'লাৰ দিছে। আমি ব্যৱস্থা কৰি দিছোঁ।